GPC মিডিয়া স্পোর্টস ফেষ্টিভেল 2026 আৰম্ভ 2000 গৰাকী সংবাদকৰ্মীৰ পঞ্জীয়ন 20টা ইভেণ্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন গুৱাহাটী চাইকেল পথাৰত দেওবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে GPC মিডিয়া স্পোৰ্টস ফেষ্টিভেল 2026 গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ক্ৰীড়া মহোৎসৱত প্ৰায় 2000 গৰাকী সংবাদকৰ্মীয়ে কৰিছে পঞ্জীয়ন পুৰুষ মহিলা উভয় শাখাৰে 20টা ইভেণ্টত সংবাদ জগতৰ সৈতে জড়িত ব্যক্তিসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এথলেটিক্স আৰু পৰম্পৰাগত খেলেৰে দেওবাৰে গুৱাহাটীত আৰম্ভ হ'ল GPC মিডিয়া স্পোৰ্টছ ফেষ্টিভেল 2026 প্ৰতিযোগিতাৰ প্ৰথম দিনা অনুষ্ঠিত হোৱা এথলেটিক্স খেলসমূহ হ'ল 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ 4x100 মিটাৰ দৌৰ লং জাম্প ইত্যাদি ক্ৰীড়া মহোৎসৱৰ সন্দৰ্ভত জনালে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই গুৱাহাটী প্ৰেছ ক্লাবে আজি 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে এটা সাংবাদিকসকলৰ কাৰণে এটা ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছোঁ ইয়াতে 20টা ইভেণ্ট আছে 20টা ইভেণ্টত ইতিমধ্যে প্ৰায় 2000 সাংবাদিকে অংশগ্ৰহণ কৰিম বুলি তেওঁলোকে নাম ৰেজিষ্টাৰ কৰিছে এই কথাটোৱে এটা কথা হৈছে সেইটো হ'ল যে সাংবাদিকসকলে এই ক্ৰীড়া মহোৎসৱৰ প্ৰতি ব্যাপকভাৱে সঁহাৰি জনাইছে এইটোৱে আমাক উৎসাহিত কৰিছে এতিয়া এইখন আয়োজন কৰাৰ গুৱাহাটী প্ৰেছ ক্লাবে এইখন আয়োজন কৰাৰ যিটো কাৰণটো হ'ল যে আমি সাংবাদিকসকল অত্যন্ত ব্যস্ত আমাৰ নিজৰ কামত আৰু সাংবাদিকসকলে আটাইতকৈ যিটো বস্তুক অৱহেলা কৰে সেইটো হ'ল নিজৰ স্বাস্থ্যটোক আৰু নিজৰ স্বাস্থ্যটোৰ প্ৰতি তেওঁলোকৰ যিটো সচেতনতা সেইটো অলপ কম কিন্তু এনেধৰণৰ ক্ৰীড়াৰ আয়োজনে তেওঁলোকক অন্ততঃ কিছু স্বাস্থ্য সচেতন কৰি তুলিব বুলি আমি আশা কৰোঁ GPC মিডিয়া স্পোৰ্টছ ফেষ্টিভেলত বিশেষভাৱে সংযোজন কৰিছে বিলুপ্তিৰ পথত থকা পৰম্পৰাগত বা থলুৱা খেলসমূহ অসমৰ থলুৱা খেলসমূহ ব্যাপক ৰূপত জনপ্ৰিয়কৰণৰ প্ৰথম প্ৰচেষ্টা হিচাপে ক্ৰীড়া মহোৎসৱত অন্তৰ্ভুক্ত কৰা হৈছে থলুৱা খেল সেই অনুসৰি প্ৰতিযোগীসকলে গুৱাহাটী চাইকেল পথাৰত অংশ ল'লে কুকুৰা যুঁজ মিউজিকেল চেয়াৰ পাৰপানী চামুচত মাৰ্বল লৈ দৌৰ টেকেলি ভঙা ৰছী টনা উঠা বহা বেজীত সূতা সুমুৱাই দৌৰ ওলোটাকৈ দৌৰ আদি বিভিন্ন ইভেণ্টত এইটো প্ৰথম কথা যে থলুৱা যিটো পৰম্পৰাগত থলুৱা খেলসমূহ দেখা গৈছে আজিকালি খুব আমাৰ পৰম্পৰাগত উৎসৱসমূহেই স্বকীয়তা হেৰুৱাইছে ফলত এই ধৰণৰ থলুৱা পৰম্পৰাগত খেলসমূহেও স্বকীয়তা হেৰুৱাইছে আৰু লাহে লাহে প্ৰায় বিলুপ্ত হোৱাৰ পথত হৈছে আমি দেখিছোঁ নতুন প্ৰজন্মই থলুৱা খেলৰ বিষয়ে নাজানে আজি সৰু ল'ৰা বা ছোৱালী এটাই ক্ৰিকেট সম্পৰ্কে যিমানখিনি জানে তেওঁ কিন্তু সেই আমাৰ যিবোৰ কল ভঙা কুকুৰা যুঁজ এই ধৰণৰ খেলবোৰৰ বিষয়ে বিশেষভাৱে নাজানে গতিকে আমি আমাৰ এটা মানে বিচাৰিছোঁ যে অন্ততঃ সাংবাদিকসকলৰ কাৰণে এই খেলবোৰ পৰিচিত হওক আৰু তেতিয়া সাংবাদিকসকলে তেওঁলোকৰ লিখা মেলাৰ যোগেদি তেওঁলোকৰ সাংবাদিকতাৰ যোগেদি এই খেলবোৰ অলপ জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে হেৰি কৰিব যিটো কৰিলে আমি খেলসমূহ গাঁৱে ভূঞে হয়তো আৰু বেছি ইয়াৰ প্ৰচাৰ বা প্ৰসাৰ বাঢ়িব এতিয়া চলে বিভিন্ন অঞ্চলত এই পৰম্পৰাগত খেলসমূহ আছেই কিন্তু ইয়াক অলপ ব্যাপক হাৰত জনপ্ৰিয় কৰাৰ যিটো মই ভাবোঁ প্ৰয়োজন আছে এইটো সেইকাৰণে আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ যে যিহেতু সাংবাদিকসকলে এটা মাধ্যমতেই কাম কৰে সেই মাধ্যমত বস্তুটো যদি জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকেও উদ্যোগ লয় মই ভাবোঁ যে এইটো হেৰি হ'ব আৰু সেইবাবেই এইবাৰৰ ক্ৰীড়া মহোৎসৱত প্ৰায় 10টা থলুৱা পৰম্পৰাগত খেল আমি অন্তৰ্ভুক্ত কৰিছোঁ ইফালে পৰম্পৰাগত খেলসমূহৰ পৰিচালকৰ দায়িত্ব পালন কৰিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই গুৱাহাটী প্ৰেছ ক্লাবৰ পদক্ষেপক শলাগিলে চিৰঞ্জীৱ শৰ্মাই এইটো খুবেই গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি আমাৰ যি ক্ৰীড়া মানে আমাৰ ক্ৰীড়া মহোৎসৱৰ নিচিনা এইটো এটা আপোনাৰ ইয়াতে যিটো আমাৰ যি ক্ৰীড়া ঐতিহ্য আমাৰ যি পৰম্পৰাগত খেল এই খেলৰ তেওঁলোকে যিটো আয়োজন কৰিছে এইটো খুবেই এটা ভাল প্ৰয়াস কাৰণ আমাৰ এই যি পৰম্পৰাগত খেলসমূহ ক্ৰমাৎ নোহোৱা হৈ গৈছে যিখিনি আমাৰ আচলতে আমাৰ ক'ব গ'লে এটা সংস্কৃতিৰ এটা অংগ
গতিকে আমি আমাৰ এই যি ক্ৰীড়া সংস্কৃতি, এই ক্ৰীড়া সংস্কৃতিৰ একেবাৰে ইণ্টিগ্ৰেল পাৰ্ট আমাৰ পৰম্পৰাগত খেল ধেমালিসমূহ, এইখিনি আমি এটা সদায় চৰ্চাত আমি ৰাখিব লাগে। আৰু এইবিলাকৰ এটা সকলোবিলাক নহয়, এই খেলবিলাক যিবিলাক আমাৰ এটা সময়ত মনোৰঞ্জনৰ আহিলা আছিলে বয়স অনুসৰি, গতিকে সেই খেল ধেমালিসমূহৰ চৰ্চাটো হৈ থাকিবলৈ, যাতে এইবিলাক সংৰক্ষণ হৈ পেলাই পৰৱৰ্তী পৰ্যায়ৰ যি প্ৰজন্ম আছে আমি সেই প্ৰজন্মলৈকে এই বিষয়বিলাক আগবঢ়াই লৈ যাব পাৰোঁ। খুবেই ভাল প্ৰয়াস। সাংবাদিকতাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে খেলাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জনালে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সাংবাদিকসকলে। পদক জয় কৰি আনন্দিত সংবাদকৰ্মীসকল। সঁচাকৈয়ে খুবেই ভাল লাগিছে আৰু আমাৰ বন্ধুখিনিক লগ পাইছোঁ। এই খেল নহয়, একচুৱেলি হাৰা জিকা একো নহয়, আমি সকলো যে অংশগ্ৰহণ কৰিছোঁ সেইটোৱে ভাল লাগিছে। চবকে লগ পাইছোঁ, ভালকৈ খেলিছোঁ, জিকিছোঁ বাৰু ভাল লাগিছে। আৰু কিনো ক'ম, উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বা আমি সংবাদ মাধ্যমত জড়িত হৈও বা আমাৰ নিজৰ প্ৰতিভা থাকিও আমি সেইখিনি দেখুৱাব নোৱাৰোঁ ক'বলৈ গ'লে, কিন্তু এই সুযোগ আমাক দিয়াৰ কাৰণে, সুযোগ দিয়াৰ কাৰণে সঁচাকৈয়ে ভাল লাগিছে। অশেষ ধন্যবাদ। সেইটো ক'বলৈ মই পানীত পালোঁ। পানীত ক'বলৈ গ'লে মোৰ অভিজ্ঞতাটো বহুতে ধুনীয়া। মোৰ মানে শৈশৱ কাললৈ মই গুচি গৈছিলোঁ তেনেকুৱা লাগিছে, কাৰণ মই স্কুল লাইফত যেতিয়া খেলিছিলোঁ পানীত মই কোনেও হাৰাব পৰা নাই, মানে জিকিছোঁৱে মই, কিন্তু এইবাৰ দ্বিতীয় হ'লোঁ, ভাল লাগিছে। যিহেতু আজি সংবাদ মাধ্যমত আজি 5টা বছৰৰ পৰা আছোঁ, বিগত 5টা বছৰৰ পৰা আছোঁ, কিন্তু এইবাৰ যিটো প্ৰতি বছৰ খেল হয় আৰু এইবাৰ খেলটোত মানে বিশেষকৈ আকৰ্ষণীয়, কাৰণ 20টাকৈ খেল আছে আৰু 20 বিধকৈ খেলত যে আজি উঠা বহা খেলত মই প্ৰথম হৈছোঁ, ভাল লাগিছে। আৰু যি স্পৰ্টছ ফেষ্টিভেল যি GPCৰ তৰফৰ পৰা পাতিছে সেয়া ভাল লাগিছে, আৰু প্ৰতি বছৰ যাতে পাতে। আৰু আমাৰ যিখিনি সকলোৱে টীম হৈ আমি খেলিছিলোঁ আৰু সকলোৱে ধুনীয়াকৈ খেলিছে। যিহেতু আজি ফাৰ্ষ্ট হৈছোঁ, মোৰো মনটো বহুত ভাল লাগিছে। আৰু কিছু খেল আছে, সেইবিলাকতো আমি পাৰ্টিচিপেট কৰিবলৈ চেষ্টা কৰিম, আৰু সকলোৱে ধুনীয়াকৈ খেলিছে। আৰু ধন্যবাদ। প্ৰথমে গগো স্পৰ্টছৰ সমূহ দৰ্শকক মাঘ বিহুৰ উপলক্ষে ওলগ আৰু সেৱা জনাইছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ মিডিয়া স্পৰ্টছ হৈ আছে, য'ত আমাৰ সংবাদকৰ্মীসকলে, যি সংবাদকৰ্মীসকলক আপোনালোকে বাতৰি সংগ্ৰহ আৰু বাতৰি পৰিৱেশন কৰা দেখে, সেই সংবাদকৰ্মীসকলে নিজৰ বাবে কিছু অলপ সময় উলিয়াইছে, কাৰণ স্বাস্থ্যই পৰম ধন বুলি কয়। গতিকে আৰু স্পৰ্টছৰ জৰিয়তে আমি নিজৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰোঁ। আৰু সংবাদকৰ্মীসকলে বয়সৰ কোনো ভেদ নাই। নতুনকৈ জইন কৰা, সংবাদ ক্ষেত্ৰত নতুনকৈ জইন কৰা সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি 20-25 বছৰ এক্সপিৰিয়েঞ্চ থকা সাংবাদিকসকলেও একেখন ফিল্ডত নামিছে, আৰু স্পৰ্টছৰ জৰিয়তে ইজনে সিজনৰ মাজৰ সেই মৰম, ভালপোৱাবোধ আৰু শক্তিশালী হয়। তাৰ বাবে এক প্ৰয়াস হৈছে। ল'ৰা ছোৱালী সমান্তৰালভাৱে ইয়াত খেল হৈ আছে, এথলেটিক্স হৈছে আৰু থলুৱা খেলসমূহো হৈছে। ইতিমধ্যে চামুচত মাৰ্বল লৈ দৌৰা খেল হৈ গৈছে ছোৱালীৰ, ল'ৰাৰ প্ৰায়খিনিয়ে হৈ গৈছে, কুকুৰা যুঁজ হৈ গৈছে। গতিকে সকলোৱে অংশগ্ৰহণ কৰিছে, আৰু আপুনি কোৱাৰ ধৰণে যে ময়ো সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু চামুচত মাৰ্বল লৈ দৌৰত মই ফাৰ্ষ্ট হৈছোঁ। গতিকে এয়া সুযোগ পাইছোঁ। আমি স্কুলত যি খেলিছিলোঁ স্কুল কলেজৰ সময়ত, তাৰপিছত বহুত গেপ হৈ গৈছে। তাৰপিছত যে আমাক সেই পুনৰবাৰ সুবিধাকণ দিয়াৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ সমূহ সদস্যৰ লগতে আমি স্পৰ্টছৰ ছেক্ৰেটাৰীক বিশেষ ধন্যবাদ জনাইছোঁ, কাৰণ যথেষ্ট তেওঁলোকে কষ্ট কৰিছে, সকলোৱে সহায় সহযোগিতা কৰিছে। আমাৰ খেলসমূহ চাই ফিল্ডত হৈ আছে, গতিকে আপোনালোকো যদি চাবলৈ আহে আৰু আমাক উৎসাহ যোগায়, আমাৰ খুবেই ভাল লাগিব। ধন্যবাদ। দীপাংকক ধন্যবাদ দিছোঁ, তাৰ বিনিময়ত আজি সুচাৰুৰূপে খেলবোৰ পৰিচালনা কৰিছে, আমি খেলি ভালেই পাইছোঁ। মই 400 মিটাৰ ৰেলী খেলিলোঁ, তাত আমি ছেকেণ্ড হ'লোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক GPC মিডিয়া স্পৰ্টছ ফেষ্টিভেল 2026। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত অঞ্জনা দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।